Good morning. মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ ক'ব লাগিব। লাইটটো মানে অফ কৰিব আহিছিলোঁ ইয়াত অফ কৰি মেলি এতিয়া আমি যাম খোজ কাঢ়িবলৈ। আজি অলপ লেট হৈ গ'ল। লেট মানে কি হয়, লেটকৈ ওলাইছোঁ কাৰণ মিষ্টাৰে আজি ছাগলী কাটিব যাব এতিয়া। ইহঁতে 3-4টা মিলি মেলি এটা ছাগলী কাটি লয় আৰু বিন্দাছ খাই থাকে। তাৰে আজি আৰু এটা কাটিবগৈ। হলিৰ আগত এটা কাটিলে মেলিলে খালোঁ। এতিয়া আজি আৰু এটা কাটিব। তাকে সেইটো কাৰণে 7টা এতিয়া 6টা বাজিলে আৰু 6টা বজাত কাটিব যাম গৈছিলে। সেইটো কাৰণে একেবাৰে মই তাক থৈ আহিম, মই খোজকাঢ়ি গুচি আহিম। সেইটো কাৰণে আজি অকণমান লেটকৈ ওলাইছোঁ। এয়া মিষ্টাৰ এইদিনা ডেইলি ব্লগ বনাব চেষ্টা কৰিছোঁ দেই। হ'লে ফেচবুকটো লাগোতে ইউটিউবটো থাকি গ'ল আৰু আমাৰ ঘৰ ইমানখিনি হৈছেগৈ। এইফালে ৱাল কমপ্লিট হ'লগৈ আৰু উল্টা ছাইডটো বেক ছাইডটো আছে প্লাষ্টাৰ সম্পূৰ্ণ কৰিবলৈ। কিয় হোৱা পাই গ'লোহি আমি বাইপাছ। এইফালৰ পৰা আহিলে আচাৰ মাৰিতে কাষৰ ফালৰ পৰা ওলালে ধুনীয়াকৈ বাইপাছ ওলাই যায় আৰু এইফালে এনেকৈ কৰি এইফালে সোমাই দিম। এতিয়া ঘৰৰ ওচৰতে ওলাই যাম আৰু যিহেতু অলপ পলমো হৈ গ'ল, বেছি দূৰ খোজ কাঢ়িব নোৱাৰোঁ। মানে পাৰিম বাৰু 6টা বাজিছেহে, কিন্তু মিষ্টাৰৰ কাম আছে কাটা বাচা আৰু তাৰপাছত যাব আছে তাৰ মিটিং। সেইটো কাৰণে লেট নকৰোঁ, গৈ থাকোঁ। এতিয়া মিষ্টাৰে কোন ফালে ঘূৰাই মেলি এনেকৈ কৰি লৈ আহিলে এতিয়া জয়ানগৰ গ'লে নৌকে একাডেমীৰ ওচৰত পাই গ'লোহি। আৰু ঘৰবিলাক দেখিছে নাই, ইফালে ঘৰ বনাইছে ইফালে ঘৰ বনাইছে। ৰাতিপুৱা খোজ কাঢ়োঁতে অকল আমি ঘৰবিলাক বাউণ্ডেৰীবিলাক তেনেকৈ চাই থাকোঁ, কোনে কেনেকৈ বনাইছে, মানে অলপ আইডিয়াবিলাক লৈ থাকোঁ। ঘৰ চৰ যদি বনোৱা হয় ন, নিজৰ আইডিয়া বহুত বেছি লাগে, নহ'লে ঘৰ চৰ মানে বৰবাদ হৈ যায়। সেইটো কাৰণে যিহেতু এটা ঘৰ বনালোঁহি আহি বিয়া হৈ মেলি, এইটো এতিয়া থকা ঘৰটো মানে 20 চনত বনাইছিলোঁ। সেইটো কাৰণে অলপ চলপ মানে আইডিয়া আছে। সেইটো কাৰণে অকণমান মানে কাম চাম কৰাই থাকিবলৈ সুবিধা হৈছে বাৰু। সেইটো কাৰণে কেঁচা ঘৰ হ'লে এটা মানুহে বনাই ল'ব লাগে, তেতিয়া আইডিয়াবিলাক হৈ যায়। আৰু এতিয়া এইফালে গল্ডেন অ'কে একাডেমি পাই গৈছোঁ। মিষ্টাৰ থাকি আহিলে, য'ত ছাগলী কাটিব তাত মই গুচি আহিলোঁ। গা পা ধুই মেলি আহি গ'লোঁ আৰু যিহেতু মিষ্টাৰ পাই গ'লহি ন, এতিয়া মই মানে আলু পিঁয়াজ চব চাফা তাফা কৰি থৈ দিছিলোঁ আৰু চাউলো ধুই মেলি থৈ দিছোঁ। এইফালে পাতিয়ে দিছে কাৰণ দেৰি হৈছে, এতিয়া পটাপট লাগো দেই। এইফালে মাংস কাটি আহি গ'ল। এই গাল কেই কেজি পালে? 4 কেজি ভাল পৰিলে। 4 কেজি 16 কেজি ওলাইছিলে। এতিয়া কি কৰিব এইখিনি? এইখিনি ফ্ৰিজত টিপটপ ভৰাই থম আৰু খাই দিম পুৰা বিন্দাছ। পানী পৰিব বা কেনেকৈ খাই দেখিছেনে? এইটো হাই প্ৰেছাৰৰ হেৰি নহয় জানো, ভঁৰাল নহয় জানো এইটো? কি মস্তি পিছ না এইবোৰ, ইমান ধুনীয়া পিছ। বাহ, এতিয়া খাই থাকিব মানে। এইটো বনাই মেলি এতিয়া পটাপট বনাওক, দেৰি হৈছে। আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। মানুহজনে পটাপট পাতি মেলি গা ধুলেগৈ, কাৰণ মোৰ এইবিলাক বনোৱা বিশ্বাস নাই, সেইটো কাৰণে মোৰ ওপৰত সি নিজেই বনায়। আৰু এইফালে ৰেডি হৈ গ'ল। এয়া এতিয়া পটাপট খাই লওঁ, তাৰপাছত নিজৰ ডিউটি। এয়া যিমানেই যি নাথাকক, মই বনোৱা বগৰী আচাৰ মেইন। এইফালে দেখিছে নাই, বগৰী আচাৰ বহুত ধুনীয়া হৈছে এবাৰ। আৰু এইফালে লোৱা, কোনটো দিম? এইটো বা খাব পাৰিবা জানো? বাহ, দেখিছেনে কি খাইছে আমাৰ ছোৱালীয়ে? ইছ ৰাম, অকল জোল। অ'কে ঐ নেকি? জীৱন ধপাতো মোৰ আহিলোঁ। এতিয়া নিজৰ কাম বন কৰি মেলি এগালমান বজাৰ চব্জি বিঘা তেনেকৈ অনা নাই আৰু বিলাহী চিলাহী এইবিলাকে আনিছোঁ, কাৰণ মাংস খাই থাকিলে কিনো লাগিছে, চব্জি হয় নাই। সেইটো কাৰণে আৰু কেবি আনিব আছিলে একগাল, আনিলোঁ। এয়া কোনোবাই চেকিং আহিছে। এইবিলাক কি বিচাৰিছা? অৰিঅ' নমোৱা। ভাত নোখোৱা নেকি? হে, খোৱা নাই? মই নিজে দাঙিব নোৱাৰিছোঁ। এটা কোৱা মোক কৈছিলা যে
এইফালে চোৱা এয়া বজাৰ ঔটেঙা 1 পিছত 5 টকা, নেমু 1 পিছত 10 টকা, এইফালে বিলাহী এইবিলাক বাৰু ঠিকেই আছে, কল এইখিনিত 30 টকা। এইবিলাকে বজাৰ চজাৰ কৰিলোঁ। এয়া কিবি বিস্কুট মছলা কিবি এইবিলাকে লৈ আহিলোঁ আৰু আলু নাছিলে এয়া আৰু এইটো নেদেখিলে কোনোবাই অকল অৰিঅ' এটা দেখি পালে সেয়াই খাই আছেগৈ। এতিয়া এইবিলাক মই ধুনীয়াকৈ চাফা তাফা কৰি লওঁ, তাৰপাছত অকণমান শুওঁ। বিৰাট বেছি ভাত খাই কিনে যে এটা টোপনি ধৰে, সেই তেনেকুৱা ধৰি আছে। সেইখিনি চাফা কৰি লওঁ, মানে চাফা বেলেগ নহয় আৰু জেগাই থৈ লওঁ, তাৰপিছত শুওঁ অকণমান, তাৰপিছত লগ পাম আৰু। ভাবিছিলোঁ কেক এটা বনাওঁ, যিহেতু কেক শিকি আছোঁ। বেচেৰা মানে 3 দিনমান শিকাই হোৱা নাই, 5 দিন শিকাম বুলি কৈছিলে, 2 দিন শিকাৰ পিছতে ইটো সিটোকৈ শিকাই হোৱা নাই। মই ভাবিছিলোঁ শিকিবৰ কাৰণে কেকৰ বেছটো আৰু ক্ৰীমখিনি ফেটি থওঁ বুলি ভাবিছিলোঁ, কিন্তু এটা স্পেচিয়েল বস্তু আনিবলৈ ওলাইছোঁ, বস্তু নহয় আৰু মানুহ স্পেচিয়েল, আমাৰ মানে স্পেচিয়েল আইটেম আনিব গৈ আছোঁ। এতিয়া জকাইছোঁ গাঁৱলৈ, সেইটো কাৰণে পটাপট ওলাই লৈছোঁ। বহুত দিনৰ আশা আছিলে, কি বুলি ক'ম এতিয়া, যেতিয়া নিজৰ ঘৰ এখন হয়, কিবা সংসাৰ এখন হয় বা ঘৰ এখন হয়, তেতিয়া মানে এনেকুৱা মানুহবিলাকক ঘৰখনলৈ আনিব পালে বহুত বেছি ভাল লাগে। সেই তেনেকুৱাকৈ আজি আনিব গৈ আছোঁ আমাৰ ঘৰখনলৈ। ভাড়া ঘৰত যেতিয়া আছিলোঁ তেতিয়া আহিছিলে আমাৰ ঘৰলৈ, কিন্তু ঘৰ লোৱাৰ পৰা অহা নাই আৰু চাগে আহিব নোৱাৰিব চাগে, সেইটো কাৰণে ভাবিছোঁ কিবাকৈ আনি আহোঁ। সেইটো কাৰণে এতিয়া ওলাইছোঁ পটাপট কাম বন এৰি, যি এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো কাৰণে এতিয়া ওলাই মেলি গৈ লওঁ দেই। তাৰপিছত কি বস্তু কি এইফালে বেটীহঁতে ওলাই ল'লে, একদম শুই থকা আধাৰ পৰা উঠাই মেলি লৈছোঁ। ভালকৈ টোপনি ঝালেই যোৱা নাই সিহঁতৰ, তেনেকৈ লৈ গৈছোঁ, উপায় নাই। ঘৰত খাবলৈ কিবি লৈ লৈছিলোঁ, কিন্তু তাৰ লগতে আজি স্পেচিয়েল বস্তু এটা লৈ লৈছোঁ। চিপ নহয়, দিতিমাহিলে লৈছোঁ, পিটিব দিতিমাহিয়ে, কৈ দিয়া দিতিমাহী, তুমি দিবা। এইয়া যিগৰাকী মানুহে তামোলেই নাখাওঁ, মিঠা পান এখন লৈ লৈছোঁ। হাজবেণ্ডেতো খোৱাই নাই পোৱা, উপায় নাই, নিজে কিনি খাইছোঁ। এয়া খাব নাই খাম 20 টকা দেই। অ'কে খাবা। এয়া মই পাণ খাই যাওঁ এতিয়া। বাগজান দেওবৰীয়া বজাৰ বাগানৰ সেইখিনিত পাইছোঁ। এইবিলাক বজাৰ কৰিছোঁ। অঁ পাপা ডলা এখন দিব লাগিছিলে মোৰ যে, চাওঁচোন ডলা এখন লাগিছিলে। এইফালে বিহু কৰ্মশালা হৈ আছে, নাচিবা নেকি এতিয়া? নে নপঢ়া নুশুনা ডক্তৰখন ওলাইছে, প্ৰেছাৰ চেক কৰিছে। এইগৰাকীক নিব আহিছোঁ। ডক্তৰ যাবা নে আমাৰ হ'লে? যাবা? ওলাই আছা? ওলালে? অঁ বেগ চেগ ৰেডি কৰি এইফালে পাই গ'ল পাৰ্টনাৰ, আৰু এইফালে তাঁত লগাই দিছে। মই আহি অলপমান বৈ ল'লোঁ, সূতা এডাল ছিঙিলোঁ, এয়া ছিঙিলোঁ, জোৰৰ দিলোঁ বাৰু। এয়া এই দিছা বাইদা ভালকৈ চোৱা, মজা লাগিছে, মজা লাগিছে। তাঁতখন বৈ নিদিবি দেই, তাঁতখন বৈ নিদিবি দেই। কিয় বেকা হৈ থাকিলে যে চোৱাযোৰ টেবলেট খাওঁতে ভয় বেকা চচমা দাঙি লৈছে বেছি। ঘৰ আহি মেলি পাই গ'লো। এয়া আমাৰ বিশেষ আজি আলহী। মাথা ঘূৰাইছে নি আইতা? মাথা ঘূৰাইছে নি? মাথা ঘূৰাইছে নাই ঘূৰা? মই যেতিয়া এনেকৈ আছিলো নাই, মই বম্মাক চুলিখিনি বান্ধি দিওঁ আৰু ভণ্টি আজি গাড়ী কি কৰি দিছে, হ'ব ঠিক কৰি দিম। এতিয়া মানে অকণমান মানে কি কয়, আইতাই আগতেও মানে কি ক'ম, জীয়ৰী হৈ থাকোঁতেও মানে গাড়ী চাড়ী উঠিব নোৱাৰিছিলে, বমি হয়। কিন্তু এতিয়া টেবলেট খুৱাই মেলি কিবাকৈ আহি পোৱালোহি। কেইটা 5:30 বজাত ওলাইছিলোঁ, 6:30 মানে বাজিব হ'ল। লাহে লাহে আহি আছোঁ মানে জোকাচুকৰ পৰা। এতিয়া ৰেষ্ট লওক অকণমান। তাৰ বেগটো মানে কেবি উলিয়াই লৈছে, একদম মানে গৈ পোৱা পাছতে আহিবই লাগে। মানে আন্ধাৰ হ'লে ওলাই নাহে, মানে তেওঁ আন্ধাৰ হোৱাৰ আগতে ওলাই আহিব লাগে। সেই আহি মেলি এতিয়া পাইছোঁহি আৰু
এতিয়া কাম বন কৰি ফ্ৰেছ ল'ম ভাত আমিতো দেৰিকৈ খাওঁ এতিয়া ভাতটো আইতাক সোনকালে দিব লাগিব কাৰণ বয়স হোৱা মানুহ ন ভাতটো টাইমত লাগে সোনকালে লাগিব এতিয়া ভাতত লাগি এতিয়া পাকঘৰত দুইটাই দুফালে লাগি গৈছোঁ আইতাৰ কাৰণে বনাইছোঁ এয়া মাছ কি মিৰিকা বিলাহী পেহীয়ে দি পঠিয়াইছিলে আৰু মাছ ৰৌ মাছ খাওঁ বুলি কোৱা কাৰণে ৰৌ মাছ লৈ আহিছিলোঁ কিন্তু মায়ে কৈছে নাখায় বোলে অকল গাখীৰ অকণমান দিলে গাখীৰ লগতে ভাত খায় বোলে আৰু পেহীও সেইটোৱে কৈছে গাখীৰ অকণমান সৰুকৈ এটা বাতিত মানে ভাত খায়হে বোলে আইতাই আৰু আধা ঘণ্টা মূৰে মূৰে ভাগৰ লাগেই বোলে আইতাই শুইয়ে থাকে আৰু এফালে মানুহজনে বনাই আছে আমাৰ কাৰণে মানে আমি দুটাহে খাম আৰু এফালে ছাগলীৰ গ্ৰেভি এইবিলাক বনাই আছে মাংস ৰাতিপুৱা খালোঁ এতিয়া নাখাওঁ বুলি ভাবিছোঁ এয়া ধুনীয়াকৈ বনাই আছোঁ নাজানো বনাইছোঁ আৰু খায়নে নাখায় এতিয়াতো বনাই দিবই লাগিব হয় নাই নাখায় বুলি কিনে নিদিয়াকেনো কেনেকৈ থাকিম আনিছোঁ যেতিয়া হেঁপাহত মানে হেঁপাহত আনিছোঁ কাৰণে হেঁপাহত বনাই আছোঁ এতিয়া দি চাম যদি নাখায় গাখীৰ আনি দিয়া আছে বাৰু গৰু গাখীৰ ৰাতিপুৱা দি গৈছিলে সেয়াও আছে যদি গাখীৰ লগত খায় গাখীৰ লগত দিম আৰু যদি নাখায় মানে মাছ খায় মাছ দিম আৰু বনাই লওঁ দেই এয়া ভাত পানী খাই মেলি হৈ গ'ল আৰু মোৰ এগালমান কাপোৰ জাপিব আছে জাপিম এতিয়া আৰু ৰাইজে কি কৰিছে দেখাম দেই আমাৰ হিৰইন এইফালে খেলি আছে আৰু এইফালে হাতী চাই আছে কি চাইছা এটা কি চাইছা হাতী হাতী ভাল লাগে হয়নে এইটো কাৰ বোমা আকৌ এইটো আমাৰ পৰা আৰু কাৰ বোমাটো অকল আমাৰ হয় ইমান ডাঙৰ ডাঙৰ ন আৰু ন আমি ন ঠিক আছে আজিলৈ বাই বাই গুড নাইট নেক্সট ব্লগত লগ পাম ব্লগ আহি থাকিব আৰু দেই